নমস্কাৰ, মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, DME, আছাম টেট, JEE ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে ইণ্ডিয়ান পলিটিৰ আজি পাৰ্ট 2 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 21 number question, the term of preamble refers to preamble শব্দটোৱে কি সূচায় বুলি সুধিছে আৰু ইয়াত অপশ্যন এ দিছে প্ৰিফেচ, বি দিছে ইণ্ড, চি দিছে ফিচাৰ্ছ, ডি দিছে ফিউচাৰ। ইয়াৰ ৰাইট এনচাৰটো এ প্ৰিফেচ। প্ৰিএম্বল শব্দটোৱে প্ৰিফেচ সূচায়। নেক্সট কুৱেশ্যন 22 নম্বৰ, অবজেক্টিভ ৰিজলিউশ্যন ড্ৰাফ্ট এণ্ড মুভ বাই। অবজেক্টিভ ৰিজলিউশ্যন কোনে ড্ৰাফ্ট আৰু মুভ কৰিছিল বুলি সুধিছে। এ দিছে পণ্ডিত নেহেৰু, বি দিছে চৰ্দাৰ বল্লভভাই পেটেল, চি দিছে BR আম্বেদকাৰ, ডি দিছে ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পণ্ডিত নেহেৰু। পণ্ডিত নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যনখন ড্ৰাফ্ট কৰিছিল আৰু কনষ্টিটিউশ্যন এছেম্বলিত ইয়াক মুভ কৰিছিল বা কনষ্টিটিউশ্যন এছেম্বলিত ইয়াক উত্থাপন কৰিছিল। আৰু এইখন 13 ডিচেম্বৰ 1946ত ইয়াক কনষ্টিটিউশ্যন এছেম্বলিত উত্থাপন কৰিছিল আৰু 22 জানুৱাৰী 1947ত ইয়াক কনষ্টিটিউশ্যন এছেম্বলিয়ে পাছ কৰে। নেক্সট কুৱেশ্যন 23 নম্বৰ, ইন হুইচ ইয়াৰ দ্য কনষ্টিটিউশ্যন এছেম্বলি ৱাজ ফৰ্ম। কোনটো বৰ্ষত কনষ্টিটিউশ্যন এছেম্বলি ফৰ্ম হৈছিল বুলি সুধিছে আৰু ইয়াৰসমূহ দিছে এ 1934, বি দিছে 1946, চি দিছে 1947, ডি দিছে 1950। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1946। 1946তে কেবিনেট মিছন প্লেনৰ আণ্ডাৰত কনষ্টিটিউশ্যন এছেম্বলি ফৰ্ম কৰা হয় বা গঠন কৰা হয়। নেক্সট কুৱেশ্যন 24 নম্বৰ, when Dr. Rajendra Prasad elected as permanent President of Constitution Assembly. Constitution Assembly পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক কেতিয়া ইলেক্ট কৰা হয় বুলি সুধিছে আৰু ইয়াতে অপশ্যন দিছে এ 9 ডিচেম্বৰ 1946, বি দিছে 11 ডিচেম্বৰ 1946, চি দিছে 13 ডিচেম্বৰ 1946 আৰু ডি দিছে 22 জানুৱাৰী 1947। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 11 ডিচেম্বৰ 1946। 11 ডিচেম্বৰ 1946তে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে ইলেক্ট কৰা হয়। তাৰ আগতে আছিল ডক্টৰ সচিদানন্দ সিনহা, তেওঁক 9 ডিচেম্বৰ তাৰিখে টেম্পৰাৰী হিচাপে চিলেক্ট কৰা হৈছিলে আৰু তেওঁক ৰিপ্লেচ কৰি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্ট হিচাপে ইলেক্ট কৰা হয়। তাৰোপৰি এই অপশ্যনটো দিছে 9 ডিচেম্বৰ 1946। এই 9 ডিচেম্বৰতে সংবিধান সভাই প্ৰথমখন মিটিং ষ্টাৰ্ট হৈছিল আৰু ইয়াত ডি অপশ্যনটো দিছে 22 জানুৱাৰী 1947। এই 22 জানুৱাৰীতে অবজেক্টিভ ৰিজলিউশ্যনখন পাছ হৈছিল। নেক্সট কুৱেশ্যন 25 নম্বৰ, ইন হুইচ ইয়াৰ ৰেগুলেটিং এক্ট পাছ বাই দি ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। ৰেগুলেটিং এক্টখন ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কেতিয়া পাছ কৰিছিল বুলিও দিছে আৰু ইয়াত অপশ্যন এ দিছে 1773, বি দিছে 1784, চি দিছে 1781, ডি দিছে 1833। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1773। 1773তে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ৰেগুলেটিং এক্টখন পাছ কৰে। নেক্সট কুৱেশ্যন 26 নম্বৰ, ইন হুইচ ইয়াৰ ৰেগুলেটিং এক্ট ৱাজ এমেণ্ডিং বাই ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। কোনটো বৰ্ষত ৰেগুলেটিং এক্টখন ব্ৰিটিছ পাৰ্লিয়ামেণ্টে এমেণ্ড কৰিছিল বুলি সুধিছে ইয়াত আৰু ইয়াত অপশ্যন এ দিছে 1773, বি দিছে 1784, চি দিছে 1781, ডি দিছে 1833। ইয়াৰ ৰাইট এনচাৰটো হ'ব 1781। 1781 চনতে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ৰেগুলেটিং এক্টখন এমেণ্ড কৰে আৰু যিখন অনা হৈছিল 1773। নেক্সট কুৱেশ্যন 27 নম্বৰ, হুইচ এক্ট ৱাজ দি ফাইনেল ষ্টেপ টুৱাৰ্ড চেণ্ট্ৰেলাইজেশ্যন ইন ব্ৰিটিছ ইণ্ডিয়া। ব্ৰিটিছ ইণ্ডিয়াত কোনখন এক্টৰ জৰিয়তে চেণ্ট্ৰেলাইজেশ্যন কৰা হৈছিল শাসন প্ৰণালীটোক বুলি সুধিছে ইয়াত আৰু ইয়াত অপশ্যন এ দিছে ৰেগুলেটিং এক্ট 1773, বি দিছে এক্ট অফ ছেটেলমেণ্ট 1781, চি দিছে পিটছ ইণ্ডিয়া এক্ট 1784, ডি দিছে চাৰ্টাৰ এক্ট 1833। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি চাৰ্টাৰ এক্ট 1833। চাৰ্টাৰ এক্ট 1833ৰ জৰিয়তে ভাৰতৰ শাসন ব্যৱস্থাটোক চেণ্ট্ৰেলাইজেশ্যন কৰা হৈছিল। নেক্সট কুৱেশ্যন 28 নম্বৰ, ফ্ৰম দ্য হুইচ এক্ট গভৰ্ণৰ অফ বেংগল ইজ কল্ড গভৰ্ণৰ জেনেৰেল অফ বেংগল। কোনখন এক্টৰ জৰিয়তে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ ৰেগুলেটিং এক্ট 1773, বি দিছে এক্ট অফ ছেটেলমেণ্ট 1781, চি দিছে পিটছ ইণ্ডিয়া এক্ট 1784, ডি দিছে চাৰ্টাৰ এক্ট 1833। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰেগুলেটিং এক্ট 1773। এই ৰেগুলেটিং এক্ট 1773 মতে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হৈছিল আৰু এইখন প্ৰথম শুধৰণি আহিছিল 1781ত। নেক্সট কুৱেশ্যন 29 নম্বৰ, প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন এমেণ্ডেড ইন হুইচ ইয়াৰ। ভাৰতৰ সংবিধানৰ প্ৰিএম্বলটো কোনটো বৰ্ষত এমেণ্ড কৰা হৈছিল বুলি সুধিছে
আৰু ইয়াত অপশ্যনত দিছে এ 1976, বি দিছে 1978, চি দিছে 1995, ডি দিছে 1998। ইয়াৰ ৰাইট এনচাৰটো এ 1976। 1976 চনতে 42তম সংশোধনীৰ জৰিয়তে ভাৰতৰ সংবিধানৰ প্ৰিএম্বল সংশোধনী কৰা হৈছিল আৰু ইয়াক এতিয়ালৈকে বা বৰ্তমানলৈকে এবাৰে সংশোধনী কৰা হৈছে, সেইটো হৈছে 42তম সংশোধনী। আৰু ইয়াৰ জৰিয়তে ছ'চিয়েলিষ্ট ছেকুলাৰ ইণ্টিগ্ৰিটি এই শব্দকেইটা এড কৰা হৈছে। নেক্সট কুৱেশ্যন 30 নম্বৰ, হাউ মেনি টাইম এমেণ্ডেড দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? কিমানবাৰ ভাৰতৰ সংবিধানৰ প্ৰিএম্বল এমেণ্ড কৰা হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ 1, বি দিছে 2, চি দিছে 3, ডি দিছে 4। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1। বৰ্তমানলৈকে ভাৰতৰ সংবিধানৰ প্ৰিএম্বল এবাৰে সংশোধনী কৰা হৈছে আৰু সেইটো হৈছে 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট। নেক্সট কুৱেশ্যন 31 নম্বৰ, হু ৱাজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ কনষ্টিটিউশ্যন এছেম্বলি? কনষ্টিটিউশ্যন এছেম্বলিৰ ভাইচ প্ৰেচিডেণ্ট কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনত এ দিছে এইচ চি মুখাৰ্জী এণ্ড ভিটি কৃষ্ণমাচাৰী, বি দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চি দিছে ডক্টৰ সচিদানন্দ সিনহা, ডি দিছে ডক্টৰ বি আৰ আম্বেদকাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ এইচ চি মুখাৰ্জী এণ্ড ভিটি কৃষ্ণমাচাৰী আৰু দুজন আছিল ভাইচ প্ৰেচিডেণ্ট। নেক্সট 32 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কমিটি অফ দি কনষ্টিটিউশ্যন এছেম্বলি? কনষ্টিটিউশ্যন এছেম্বলিৰ কোনখন সকলোতকৈ গুৰুত্বপূৰ্ণ কমিটি বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ ড্ৰাফটিং কমিটি, বি দিছে মাইনৰিটিজ এণ্ড ট্ৰাইবেল এফেয়াৰ্ছ কমিটি, চি দিছে ষ্টাৰিং কমিটি, ডি দিছে ইউনিয়ন পাৱাৰ কমিটি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দ্য ড্ৰাফটিং কমিটি। ড্ৰাফটিং কমিটিখনেই হৈছে সংবিধান সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কমিটি। নেক্সট কুৱেশ্যন 33 নম্বৰ, ৱেন ৱাজ দ্য ড্ৰাফটিং কমিটি ছেট আপ? ড্ৰাফটিং কমিটি কেতিয়া ছেট আপ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ আগষ্ট 29, 1947, বি দিছে 9 ডিচেম্বৰ 1946, চি দিছে 11 ডিচেম্বৰ 1946 আৰু ডি দিছে 13 ডিচেম্বৰ 1946। ইয়াৰ ৰাইট এনচাৰটো হ'ব 29 আগষ্ট 1947, অৰ্থাৎ এ হ'ব ইয়াৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন 34 নম্বৰ, হু ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি? ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন বুলি সুধিছে? এ দিছে ডক্টৰ বি আৰ আম্বেদকাৰ, বি দিছে ডক্টৰ সচিদানন্দ সিনহা, চি দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডি দিছে গোপীনাথ বৰদলৈ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰে আছিল ড্ৰাফটিং কমিটিৰ চেয়াৰমেন। নেক্সট কুৱেশ্যন 35 নম্বৰ, হুইচ মেম্বাৰ ৱাজ ৰিপ্লেচ ইন ড্ৰাফটিং কমিটি? কোনজন মেম্বাৰক ড্ৰাফটিং কমিটিত ৰিপ্লেচ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ গোপালাস্বামী আয়াংগাৰ, বি দিছে আলাদি কৃষ্ণমাস্বামী আয়াৰ, চি দিছে বি এল মিত্ৰৰ, ডি দিছে ছায়েদ মহম্মদ ছাদুল্লাহ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি বি এল মিত্ৰৰ। বি এল মিত্ৰকেই কনষ্টিটিউশ্যনৰ ড্ৰাফটিং কমিটিত ৰিপ্লেচ কৰা হৈছিল। তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে ৰিপ্লেচ কৰা হৈছিল আৰু তেওঁৰ ঠাইত এন মাধৱ ৰাওক নিযুক্তি দিয়া হৈছিল। মুঠতে ড্ৰাফটিং কমিটিৰ 7জন আছিল মেম্বাৰ। তেওঁলোক হৈছে চেয়াৰমেন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, এন গোপালাস্বামী আয়াংগাৰ, কে এম মুন্সি, মহম্মদ ছাদুল্লাহ, বি এল মিত্ৰৰ। তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে ৰিজাইন দিছিল আৰু তেওঁৰ ঠাইত এন মাধৱ ৰাওক নিযুক্তি দিয়া হৈছিল। তাৰোপৰি ডি পি খেইতান তেওঁ মৃত্যু হৈছিল আৰু তেওঁৰ ঠাইত ৰিপ্লেচ কৰা হৈছিল টি টি কৃষ্ণমাচাৰী। নেক্সট কুৱেশ্যন 36 নম্বৰ, হু ৱাজ দ্য চেয়াৰমেন অফ দি ইউনিয়ন পাৱাৰ কমিটি? ইউনিয়ন পাৱাৰ কমিটিৰ চেয়াৰমেন কোন বুলি সুধিছে? এ দিছে জৱাহৰলাল নেহৰু, বি দিছে গোপাল স্বামী আয়াংগাৰ, চি দিছে কে এম মুন্সি, ডি দিছে এছ ভি পেটেল। ইয়াৰ ৰাইট এনচাৰটো এ জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৱে আছিল ইউনিয়ন পাৱাৰ কমিটিৰ চেয়াৰমেন। নেক্সট কুৱেশ্যন 37 নম্বৰ, হু ৱাজ দ্য চেয়াৰমেন অফ দি প্ৰভিঞ্চিয়েল কনষ্টিটিউশ্যন কমিটি? প্ৰভিঞ্চিয়েল কনষ্টিটিউশ্যন কমিটিৰ চেয়াৰমেন কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ চৰ্দাৰ বল্লভ ভাই পেটেল, বি দিছে কে এম মুন্সি, চি দিছে গোপীনাথ বৰদলৈ, ডি দিছে এইচ চি মুখাৰ্জী। ইয়াৰ ৰাইট এনচাৰটো এ চৰ্দাৰ বল্লভ ভাই পেটেল। চৰ্দাৰ বল্লভ ভাই পেটেলে আছিল প্ৰভিঞ্চিয়েল কনষ্টিটিউশ্যন কমিটিৰ চেয়াৰমেন। নেক্সট কুৱেশ্যন 38 নম্বৰ, হু ৱাজ দ্য চেয়াৰমেন অফ এডভাইজৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াছ? ফাণ্ডামেণ্টেল ৰাইটছ মাইনৰিটি আৰু ট্ৰাইবেল আৰু এক্সক্লুডেড এৰিয়াৰ বাবে যিখন কমিটি আছিল সেই কমিটিখনৰ চেয়াৰমেন কোন আছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ চৰ্দাৰ বল্লভ ভাই পেটেল, বি দিছে কে এম মুন্সি, চি দিছে গোপীনাথ বৰদলৈ আৰু ডি দিছে এইচ চি মুখাৰ্জী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ চৰ্দাৰ বল্লভ ভাই পেটেল। চৰ্দাৰ বল্লভ ভাই পেটেলে আছিল ফাণ্ডামেণ্টেল ৰাইটছ মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াৰ এডভাইজৰী কমিটিখনৰ চেয়াৰমেন। তাৰোপৰি ইয়াতে যদি নৰ্থ ইষ্ট ৰিজনৰ বুলি দিয়ে তেতিয়াহ'লে হ'ব গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন 39 নম্বৰ, হু ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ টু দি কনষ্টিটিউশ্যন এছেম্বলি? কনষ্টিটিউশ্যন এছেম্বলিৰ কোনে কনষ্টিটিউশ্যনেল এডভাইজাৰ আছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনত দিছে এ বি এন ৰাও,
বি দিছে চৰ্দাৰ বল্লভভাই পেটেল, চি দিছে কে মুন্সি, ডি দিছে এইচ চি মুখাৰ্জী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বি এন ৰাও। বি এন ৰাওৱে আছিল এডভাইজাৰ কনষ্টিটিউশ্যন এছেম্বলিৰ। নেক্সট কুৱেশ্যন 40 নম্বৰ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ দ্য চেয়াৰমেন অফ হুইচ অফ দ্য ফলোয়িং কমিটি অফ দি কনষ্টিটিউশ্যন এছেম্বলি। কনষ্টিটিউশ্যন এছেম্বলিৰ কোনখন সভাৰ চেয়াৰমেন আছিল ৰাজেন্দ্ৰ প্ৰসাদ, বা কোনখন কমিটিৰ চেয়াৰমেন আছিল ৰাজেন্দ্ৰ প্ৰসাদ বুলি সুধিছে ইয়াত। এ দিছে ইউনিয়ন কনষ্টিটিউশ্যন কমিটি, বি দিছে ষ্টেৰিং কমিটি, চি দিছে প্ৰভিন্সিয়েল কনষ্টিটিউশ্যন কমিটি, ডি দিছে এডহক কমিটি অন দি নেশ্যনেল ফ্লেগ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ষ্টেৰিং কমিটি। ষ্টেৰিং কমিটিৰে চেয়াৰমেন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। চ' আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে লিংক ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব, আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মেনশ্যন কৰি দিম, তাত গৈ আপোনালোকে ল'ব পাৰিব। চ' আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।